ইমান চেলেঞ্জ কৰি ক'ব পাৰোঁ যে সৰ্বানন্দ সোণোৱাল বা বিজেপি চৰকাৰে বহুৱা প্ৰকল্প নিৰ্মাণ কৰিবলৈ 1 কোটি টকা নাম ওপৰত মাটি দখল কৰিলে। বিজেপি অন্ধভক্তসকলে কি কৰিলে আমাৰ লগত চেলেঞ্জ কৰক। ইলেকশ্যন নাপাতি পিছুৱাই দিয়া হ'ল ছমাহ, কিবা ক'ব পাৰিব? আপোনালোকক আমি অজস্ৰ তথ্য আকাৰে দিম খুব কম দিনৰ ভিতৰত। ট্ৰেক্টৰ ক'লৈ যায়, টিংপাত ক'লৈ যায়, 20,000 টকীয়া বেনিফিচিয়াৰী ক'ত যায়, খুব কম দিনৰ ভিতৰত আপোনালোকৰ মাধ্যমৰ যোগে আমি জনাই আছোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় লোকসভা নিৰ্বাচনৰ যিটো ৰিজাল্টৰ মতে আপোনালোকৰ যিজন আপোনালোকে নিজে নিৰ্বাচন কৰিছে প্ৰতিনিধিজন, সেইজন আপোনালোকৰ নিজৰ প্ৰতিনিধিজন নিশ্চয় জিকিছে, নহয় জানো? আজি মই আপোনালোকক আকৌ এটা নিৰ্বাচন লৈ আহিছোঁ। সেইটো হৈছে আমাৰ সোণোৱাল কছাৰী কাউন্সিল, নহয় জানো? যিহেতু এতিয়া মানে বেছি দিন নাই হাতত, মাথো 2 দিনমান সময়, আৰু সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে বিশিষ্ট 2জন ব্যক্তি। মই আপোনালোকক মানে চিনাকিও কৰি দিম, আৰু তেখেত সোণোৱাল কছাৰী মানে কি পদত বৰ্তমান আছে এটো জেড কম। আৰু আমাৰ যিহেতু আমি মেৰাপানী একেবাৰে সীমান্তৱৰ্তী দাঁতি কাষৰীয়া অঞ্চলত আমি বাস কৰোঁ, আৰু যিটো আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল, আমি যোগ্য প্ৰতিনিধিজন আমি মনে যিটো আমি ভোট দি জিকাইছিলোঁ আৰু জিকি গ'ল, আৰু এতিয়া আহিবলগীয়া দিনবিলাক আমাৰ অতি সুন্দৰ হ'ব। আৰু তাৰ লগতে সোণোৱাল কছাৰী যি আমাৰ সম্প্ৰদায়, সেই সোণোৱাল কছাৰী কাউন্সিল ভোটো বৰ্তমান সমাগত। আৰু এই বিশেষ দাদাজনে ক'ব যে আমাৰ সোণোৱাল কছাৰী যিটো আমাৰ জাতি, সেই জাতিগতৰ ভোটটো কিয় দিয়া হয়, আৰু জাতিগত ভোটটোত জিকালে আমাৰ কি উন্নতি হ'ব, গোটেই কথাখিনি দাদাই ক'ব। আৰু আপুনি কওকচোন, আপুনি সোণোৱাল কছাৰী যিটো আমাৰ মানে আমাৰ জাতি, সেই জাতিটো আপুনি মানে কি হয় আপুনি কওকচোন? মই সোণোৱাল কছাৰী গণমঞ্চ অসম একমাত্ৰ ৰাজনৈতিক দল সোণোৱাল কছাৰী গণমঞ্চ অসমৰ মই ষ্টেট কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী। হয়, আৰু যিহেতু আপুনি ইমান ডিব্ৰুগড়ৰ পৰা আহিছে ন, আমাৰ মাজত আপুনি কি এটা বাৰ্তা লৈ আহিছে? ইমান ডিব্ৰুগড়ৰ পৰা আমাৰ মেৰাপানী দাঁতি কাষৰীলৈ আহিছে, যেনেকৈ আমাৰ একেবাৰে সীমান্তৱৰ্তী। আপুনি আমাৰ নাগালেণ্ড যিটো মানে আমাৰ জনসাধাৰণক আপুনি কি বাৰ্তা দিব? মানে চাওক, আমি সোণোৱাল কছাৰী গণমঞ্চ অসমে বহুদিনৰ পৰা এটা কথা কৈ আহিছোঁ যে অসমৰ বিশেষকৈ উজনি অসমত বসবাস কৰা যিসকল সোণোৱাল কছাৰী সম্প্ৰদায় আছে, আমি শেহতীয়াকৈ এনেকুৱা এটা আমাৰ ধাৰণা হৈছে যে উজনি অসমৰ সোণোৱাল কছাৰী সম্প্ৰদায়খিনি যে বাংলাদেশী নেকি, তৃতীয় শ্ৰেণীৰ নাগৰিক নেকি? আমাৰ সেই প্ৰশ্নটো বাৰে বাৰে আমাৰ মনলৈ আহিছে। কাৰণ দীৰ্ঘদিন বা দীৰ্ঘ সময় ধৰি আমি সেই জনগোষ্ঠীটো আমি প্ৰতিনিধিত্ব কৰি আহিছোঁ, বিভিন্ন সময়ত আমি সেই সংগঠনসমূহৰ লগত কাম কাজ কৰি আহিছোঁ। কিন্তু শেহতীয়াকৈ গণমঞ্চত থাকি আমাৰ এটা অনুভৱ হৈছে যে উজনি অসমৰ বিশেষকৈ সোণোৱাল কছাৰী সম্প্ৰদায়সকলক এটা টাৰ্গেট কৰি লোৱা আছে, যে যিটো আমাৰ ভূমি অধিকাৰ, যিটো মাটি সম্পত্তিৰ অধিকাৰ, সেই অধিকাৰটো কিন্তু লাহে লাহে বিজেপি চৰকাৰে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ পৰা লাহে লাহে কাহিনী আমাৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ উদাহৰণ বগীবিলত যেতিয়া দলং নিৰ্মাণ কৰিলে, তাৰ ওচৰত গেছ কেকা প্ৰকল্প হ'ল। প্ৰকল্প নিৰ্মাণৰ কাৰণে ভূমি অধিকাৰ যিখিনি আমাৰ পাব লগা আছিলে, সোণোৱাল কছাৰী সম্প্ৰদায়ে গেছ কেকা নিৰ্মাণৰ কাৰণে 3,000 বিঘা মাটি প্ৰদান কৰিলে, কাঢ়ি লোৱা হ'ল সোণোৱাল সম্প্ৰদায়ৰ পৰা। বিজেপি সেই সময়ত বিজেপি চৰকাৰ বুলি ক'ব লাগিব, মুঠতে চৰকাৰবিলাকে। তাৰপিছত আহিলে আপোনাৰ ধমন ৰেল ষ্টেচন বনালে, তেতিয়াও সোণোৱাল কছাৰী মাটি কাঢ়ি ল'লে। বাণীপুৰ ৰেল ষ্টেচন বনালে, তাতো সোণোৱাল কছাৰী মানুহৰ শ বিঘা মাটি কাঢ়ি লোৱা হ'ল। শেহতীয়াকৈ বিজেপি চৰকাৰে জাগোনৰ অৰুণোদয় সোণোৱাল গাঁৱৰ যিখিনি সোণোৱাল সম্প্ৰদায়ৰ মানুহ আছিলে, 500 বিঘামান মাটি তেওঁলোকে দখল কৰি ৰাখিছিলে। সেই মাটিখিনিও লাইকা দধিয়াৰ এটা সম্প্ৰদায়ক আমাৰ মানুহখিনিক উচ্ছেদ কৰি তেওঁলোকক বহাই দিয়া হ'ল, ভাগ কৰাই দিয়া হ'ল। দ্বিতীয়তে বিশ্ববিখ্যাত গিনিজ ৰেকৰ্ড কৰিবৰ কাৰণে গছপুলি ৰোপণ কৰিলে অসম চৰকাৰে, বিজেপি চৰকাৰে। ক'ত কৰিলে? নামৰূপৰ যিখিনি অভয়পুৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মাটি বাগান আছিলে, চাহ বাগানক উচ্ছেদ কৰি তাত গছপুলি ৰোপণ কৰিলে। আমাৰ সোণোৱাল কছাৰী মানুহৰ পৰাই মাটিখিনি কাঢ়ি ল'লে। তিনিচুকীয়া জিলাৰ নাহৰণিত সোণোৱাল কছাৰী মানুহে দখল কৰি থকা বা সংৰক্ষণ কৰি থকা মাটিখিনিতো বিজেপি চৰকাৰে অন্য এটা সম্প্ৰদায়ক প্ৰদান কৰিলে। এতিয়া আমি সেইকাৰণে ভাবিবলৈ বাধ্য হৈছোঁ যে নামনি অসমত বাংলাদেশী বুলি বা অবৈধ নাগৰিক বুলি চৰ চাপৰিত যেনেধৰণে উচ্ছেদ কৰি আছে, উজনি অসমত পতা থকা পাছতো সোণোৱাল কছাৰীসকলক কিন্তু উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে বিজেপি চৰকাৰখনে। গতিকে এই বিজেপি চৰকাৰখনে সোণোৱাল কছাৰী সম্প্ৰদায় কৰি অহা যিটো অন্যায়,
সেই অন্যায় বিৰুদ্ধে আমি সোণোৱাল কছাৰী গণমঞ্চে তীব্ৰভাৱে প্ৰত্যাহ্বান হিচাপে আমি থিয় দিছোঁ। সোণোৱাল কছাৰীসকলৰ য'ত ন্যায় থাকিব, য'ত অধিকাৰ থাকিব, সেই অধিকাৰৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু ভৱিষ্যতেও কাম কৰি যাম। 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল কি, সোণোৱাল কছাৰী অট'নমাছ যিখন কাউন্সিল আছে, আপুনি সুধিছে যে সোণোৱাল কছাৰী অট'নমাছ যিখন কাউন্সিল আছে, সেই কাউন্সিলখন বৰ্তমান বিজেপিয়ে দখল কৰি আছে। এতিয়া কথাটো হ'ল যে পূৰ্ব যিগৰাকী মুখ্য কাৰ্যবাহী সদস্য আছিল দীপুৰঞ্জন মাকাৰী ডাঙৰীয়া, সেই দীপুৰঞ্জন মাকাৰী ডাঙৰীয়া অজস্ৰ দুৰ্নীতি কৰিছে বুলি অভিযোগ আনি পৰিষদৰ বাকীসকলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী যোৱাৰ পিছত দীপুৰঞ্জন মাকাৰীক অনাস্থা আনি টংকেশ্বৰ সোণোৱালক দায়িত্ব অৰ্পণ কৰিলে। এতিয়া আমাৰ কথাটো হ'ল, যদি দীপুৰঞ্জন মাকাৰীৰ অজস্ৰ দুৰ্নীতি কৰা অভিযোগ বাকী 25 জনৰ হাতত যদি আছে, তেতিয়াহ'লে সেই দীপুৰঞ্জন মাকাৰীয়ে কৰা দুৰ্নীতিৰ সময়ত তেওঁলোকে কিয় প্ৰতিবাদটো নকৰিলে? যে কিয় বাহিৰৰ যিবিলাক কোম্পানী প্ৰতিষ্ঠান, যিবিলাক প্ৰতিষ্ঠানে কোটি কোটি টকাৰ ছাপ্লাই দিছিলে, সামগ্ৰী ছাপ্লাই দিছিলে, আৰু সেই ছাপ্লাইবিলাক কাউন্সিলে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিলে। বিতৰণ কৰাৰ পিছত যেতিয়া দীপুৰঞ্জন মাকাৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী গ'ল, দীপুৰঞ্জন মাকাৰীয়ে দুৰ্নীতি কৰিছে বুলি অভিযোগ আনিলে। তাৰপিছত কিয় দীপুৰঞ্জন মাকাৰীক অনাস্থা অনা হ'ল? যদি দীপুৰঞ্জন মাকাৰীয়ে দুৰ্নীতি কৰি সেই সামগ্ৰীবোৰ আনিছিলে 37 কোটি টকা, 38 কোটি টকাৰ, তেতিয়াহ'লে বাকী 25 জনক কিয় বিতৰণ কৰিলে? আমাৰ প্ৰশ্ন। এতিয়া সেই পৰিষদখনৰ যিসকল মেম্বাৰ আছে, যিসকল এক্সিকিউটিভ মেম্বাৰ আছে, কাৰ্যবাহী সদস্য আছে, তেওঁলোক আজি প্ৰত্যেকজনে একোজন চিফ। আজি টংকেশ্বৰ সোণোৱাল চিফ নহয়, বাকী 25 জনে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ চিফ। তেওঁলোকে যি ইচ্ছা, আজি পৰিষদখনক যি ইচ্ছা তাকে কৰিবলৈ গৈ আছে আৰু কৰি আছে। আৰু তাৰ বিৰুদ্ধে অজস্ৰ তথ্য থকাৰ পিছতো আজি বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰতি ইমান দৰত অকণমানো তেওঁলোকক শাস্তি দিয়াৰ পৰিকল্পনা তেওঁলোকৰ নাই, কৰিবলৈ তেওঁলোকৰ সাহসো নাই। আজি আপোনালোকে জানি আচৰিত পাব যে এটা কবিতা লিখিলে মানুহ জেলত যায়। দীপুৰঞ্জন মাকাৰীৰ নেতৃত্বত, টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত ইমান কোটি টকাৰ, বহু কোটি টকাৰ, 30 কোটি, 38 কোটি, 50 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ আছে, কেছ চলি আছে। ভাৰতবৰ্ষৰ কেইবাখনো উচ্চ ন্যায়ালয়ত কেছ চলি আছে, ডিব্ৰুগড় নিম্ন আদালতত কেছ চলি আছে। তাৰপিছতো পৰিষদৰ সেইকেইজন মানুহক কিয় গ্ৰেপ্তাৰ কৰি শাস্তি দিব পৰা নাই? আমি আচৰিত পাইছোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা ইলেকশ্যনত জিকিলে, আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। সৰ্বানন্দ সোণোৱালে জিকি ভাৰতবৰ্ষক এটা উচ্চ পৰ্যায়ৰ মন্ত্ৰী আসন গ্ৰহণ কৰিছে। আমি সোণোৱাল কছাৰী গণমঞ্চৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হ'ল, তেখেতসকলৰ আমাৰ প্ৰশ্ন যে ইমান দুৰ্নীতিৰ অভিযোগ থকাৰ পিছতো যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদায় সততা কথা কয়, ন্যায়ৰ কথা কয়, যি পৰিষদখনত ইমান অজস্ৰ দুৰ্নীতি হৈছে, আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সততা আৰু সত্যতা ক'ত গ'ল? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আমাৰ সেইটো প্ৰশ্ন যে ইমানখিনি হোৱাৰ পিছত যে আমাৰ মাটি কাঢ়ি ল'লে অসম চৰকাৰে, বিজেপি চৰকাৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'ত আছিল? নাম ওপৰত যেতিয়া গছপুলি লগালে, প্ৰধান বৰুৱা, সৰ্বানন্দ সোণোৱাল ক'ত আছিল? তেওঁলোকৰ জাতীয় চেতনা ক'ত? তেওঁলোকৰ জাতীয়তাবোধ ক'ত? তেওঁলোকৰ সততা আৰু নিষ্ঠাৰ কথা ক'ত? আমি তেখেতলৈ পোনপটীয়া প্ৰশ্ন। আৰু সেইকাৰণে তেওঁলোকে যে সোণোৱাল কছাৰীৰ নামত সততাৰ কথা কৈ থাকে, নিষ্ঠাৰ কথা কয়, সেই চব ভুৱা। আৰু সেইকাৰণে আমি সোণোৱাল কছাৰী গণমঞ্চ অসমে ইয়াৰ বিৰুদ্ধে তীব্ৰ জনজাগৰণ কৰি আহিছোঁ, জনসাধাৰণক কৈ আহিছোঁ। আৰু আজিৰ তাৰিখত আমি গোলাঘাট জিলাৰ এই মেৰাপানী অঞ্চলত আমাৰ অদূৰ ভৱিষ্যতে আমাৰ বংশধৰসকলে যাতে মাটি বেলেগক দিব লগা নহয়, বেলেগে কাঢ়ি ল'ব লগা নহয়, সেই কথাখিনিকে ক'বৰ কাৰণে আমি যাতে গণমঞ্চে শক্তিশালীভাৱে আত্মপ্ৰতিষ্ঠা কৰিব পাৰোঁ, আমি এখন সুস্থ চৰকাৰ গঠন কৰিব পাৰোঁ গণমঞ্চে, তাৰ আধাৰতে আজি তাৰ উদ্দেশ্যলৈ আজি এই অঞ্চললৈ আহিলোঁ। এই অঞ্চলৰ ৰাইজক আমি আমাৰ মনৰ কথাখিনি ক'লোঁ। বহুত ৰাইজৰ যিটো সহযোগিতা, আমি এই গোলাঘাটবাসী ৰাইজক বা মেৰাপানী অঞ্চলৰ যিখিনি ৰাইজ আজি আমি লগ পালোঁ, বহুত আমি তেখেতলোকলৈ ধন্যবাদ জনাইছোঁ। এতিয়া কি হ'ল, এতিয়া এই দাদাই বহুতখিনি নজনা কথা ক'লে আৰু গমো পালোঁ। এতিয়া মোৰো এটা প্ৰশ্ন হয়, কাৰণ নিজৰ জাতিটোৰ হকে সৰ্বানন্দ সোণোৱাল এজন মন্ত্ৰী হৈ আছিলে নহয় জানো? মন্ত্ৰী হৈ নিজৰ জাতিটোৰ কথা কিয় নাভাবিলে? এবাৰ হৈ বেলেগৰ কথা ক'বলৈ নাযাওঁ, সোণোৱাল কাৰণ সম্প্ৰদায় হয় তেখেত সৰ্বানন্দ সোণোৱাল, নিজৰ জাতিটোৰ কথা ভাবিব লাগিছিলে। চাওক, আমি সেইখিনিতে আফচোচ আমাৰ। তাৰমানে কি হ'ল চাওক, যে যিটো সময়ত
তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী থকাৰ সময়ত যোৰহাটত চুকাফাৰ উদ্যান নিৰ্মাণ কৰিলে হয় বহু শ কোটি টকাৰ দি উদ্যান নিৰ্মাণ কৰিলে আমি শুভেচ্ছা জনাইছোঁ আজি সতী সাধিনী তেওঁলোকৰ চুতীয়াসকলৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে হয় সোণোৱাল কছাৰী সম্প্ৰদায়েও আশা কৰি আছিলে সৰ্বানন্দ সোণোৱালৰ পৰা যে বহুৱা নৃত্য প্ৰকল্প স্থাপন হ'ব হয় ডিব্ৰুগড় মাছমজিয়াত ধুনীয়া মানে আমাৰ হোষ্টেল হ'ব হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গুৱাহাটীত হোষ্টেল হ'ব যিখিনি হোষ্টেলৰ কথা আমাৰ পৰিষদখন যেতিয়া আমাৰ চুক্তি হৈছিল গভৰ্ণমেণ্টৰ লগত আমাৰ যিখন বুজাবুজি চুক্তি হৈছে বুজাবুজি চুক্তিখন লেখা আছিল সেই সময়ত নহ'ল কিন্তু আমি আশা কৰিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইখিনি কামখিনি কৰি দিব যিখিনি চুক্তিত আছিলে সেইখিনি নকৰিলে কিয় নকৰিলে আমাৰ এটা ডাঙৰ প্ৰশ্ন তেখেতলৈ কিয় কৰিব নোৱাৰিলে এজন মুখ্যমন্ত্ৰী হৈ যদি থাকি কৰি দিবলৈ নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই কৰি দিব নেকি নকৰে কাৰণ সৰ্বানন্দ সোণোৱালৰ প্ৰতি মানুহৰ বহুত আশা আছিল বহুত আশা আছে বহুত আশা আছিল যি আশা লৈ সৰ্বানন্দ সোণোৱালক ভোটত জয়যুক্ত কৰাইছিল কিন্তু ৰাইজে ৰজা হ'ব লাগিছিল হয় যোৱা লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোলৈ ফোন কৰিছিল হয় মোক কৈছিল যে গোপাল যে ইলেকশ্যনলৈ 5 দিন আছে মই বহুত সততা আৰু নিষ্ঠাত আছোঁ তুমি মোক অলপ সহায় কৰি দিয়া মই তেতিয়া তেখেতক অন টেলিফোনত কৈছিলোঁ যে সৰ্বাদাৰ সোণোৱাল কছাৰী জাতিটোৰ কাৰণে গণমঞ্চে যি দায়িত্ব সহকাৰে কাম কৰি আছে বহুত দেৰি হৈ গ'ল যদি আমি আপোনাক ভাল পাবলগীয়া হয় সত্য জগত যদি থাকিলে হ'লে বুকুখন ফালি দেখুৱাই দিলে আপোনাক সোণোৱাল কছাৰী মানুহে কিমান ভাল পায় বা অসমৰ মানুহে কিমান ভাল পায় কিন্তু সেই ভাল পোৱাৰ মূল্য কিন্তু আপুনি দিব নোৱাৰিলে মই অন টেলিফোনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা অসমৰ ৰাইজে বহুত আশা কৰিছিল কিন্তু তেখেতে নিজৰ মুখ্যমন্ত্ৰী আসনখনো দলটোতকৈ তেওঁ মুখ্যমন্ত্ৰী আসনখনো বচাব নোৱাৰি বিসৰ্জন দিয়া মানুহে মই ভাবোঁ সোণোৱাল কছাৰী জনগোষ্ঠীটোক কেতিয়াও একো কৰিব নোৱাৰে আৰু যাৰ কাৰণে আজি গোটেই সংগঠনবিলাক সোণোৱাল কছাৰী জাতীয় সংগঠনবিলাকক তেখেতলোকৰ নেতৃত্বত বিজেপিকৰণ কৰি দিলে এইটো সোণোৱাল কছাৰী জনসাধাৰণৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা বহুত লজ্জাজনক কথা যিকেইজন ৰাজনীতিবিদে আজি সোণোৱাল কছাৰী জনগোষ্ঠীয় সংগঠনবিলাকক জাতীয় সংগঠনবিলাকক অৰাজনৈতিক বুলি কৈ থাকে তেওঁলোকক বিভিন্ন প্ৰকাৰ সহায় কৰিব লাগিব ডেফিনেটলি তেওঁলোকক কৰিব লাগিব কিন্তু সেই বুলি তেওঁলোকক দায়জত মাতি ৰাতিপুৱা বা গধূলি বিজেপি চোলাটো পিন্ধাই দলকেইটাক ৰাজনীতিকৰণ কৰাটো কেতিয়াও শুভ লক্ষণ নহয় ইয়ে কিন্তু সোণোৱাল কছাৰী জনগোষ্ঠীৰ অদূৰ ভৱিষ্যতে বহুত বেয়া ইংগিত বহন কৰিছে গতিকে সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়ালৈ আমাৰ এইখিনিতে অনুৰোধ যে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলখন শুদ্ধভাৱে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ চেষ্টা কৰক যিদিনা সোণোৱাল কছাৰী গণমঞ্চ অসমে পৰিষদখন আমি গঠন কৰিম কোনো মানুহক কিন্তু আমি ৰেহাই নিদিওঁ সি লাগিলে সৰ্বানন্দ সোণোৱালে হওক সি লাগিলে গোপাল সোণোৱালে হওক সি লাগিলে টংকেশ্বৰ সোণোৱালে হওক সি লাগিলে দীপঞ্জন মাক্কাই হওক কোনোৱে কিন্তু ৰেহাই নাপাব আমি ৰাজহুৱাভাৱে এই কথাখিনি ক'ম আৰু বৰ্তমান কৈ আহিছোঁ গতিকে সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰধান বৰুৱা ডাঙৰীয়ালৈ আমাৰ অনুৰোধ যে ডিব্ৰুগড়ত এটা আমি লোকসভা সমষ্টিৰ আণ্ডাৰত এটা সমষ্টি ৰিজাৰ্ভেশ্যন বিচাৰিছিলোঁ সমষ্টি 15 দিনৰ সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ওচৰলৈ যেতিয়া আমি গৈছিলোঁ এনেকুৱা এটা বক্তব্য আগবঢ়ালে যে তোমালোকৰ এই এপ্লিকেশ্যনখন মোক দিয়া এপ্লিকেশ্যনখন ডাষ্টবিনত পৰি থাকিব কিমান ডাঙৰ কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিলে কাৰ কাৰণে গৈছিলোঁ গোপাল সোণোৱালে নিজৰ ৰাজনৈতিক অধিকাৰ আকাংক্ষা পূৰণ কৰিবৰ কাৰণে সমষ্টি বিচাৰি যোৱা নাছিলোঁ আমি বিচাৰিছিলোঁ জনজাতিসকলৰ কাৰণে ডিব্ৰুগড়ত সেই কথাটো তেওঁ যেতিয়া ক'লে মই সৰু আছিলোঁ মোতকৈ বহুত জ্যেষ্ঠসকল গৈছিল বহুত আমি দুখ মনেৰে ঘৰলৈ গুচি আহিছিলোঁ গতিকে সেইকাৰণে আমি ভাবিছোঁ যে 2026 চনৰ সমষ্টি পুনৰ্নিৰ্বাচন যদি হয় ভাৰতবৰ্ষৰ লগতে অসমতো আমি সোণোৱাল কছাৰী গণমঞ্চে পৰিকল্পনা কৰিছোঁ ডিব্ৰুগড়ত সোণোৱাল কছাৰী জনসাধাৰণক এক কৰি জনজাতিসকলক এক কৰি এটা সমষ্টি ৰিজাৰ্ভেশ্যন কৰা আমাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা আমি হাতক কৰি আহিম সেইকাৰণে সোণোৱাল কছাৰী গণমঞ্চে দিনে ৰাতি আমি কাম কৰি ফুৰিছোঁ দিনে ৰাতিয়ে য'ত আমাৰ সোণোৱাল কছাৰীসকলৰ অধিকাৰ নিশ্চিত ৰূপত মানে থাকিব সেইকাৰণে আমি কাম কৰি ফুৰিছোঁ মানে যিহে এতিয়াতো চুতীয়াসকলে যিটো নিজৰ অধিকাৰ সেই অধিকাৰটো ধুনীয়াকৈ ৰাখিছে ধুনীয়াকৈ পাইছেও নিশ্চয় কাৰণ আমাৰ যিখিনি সোণোৱাল কছাৰী সম্প্ৰদায়ৰ যিখিনি জনজাতি সেইখিনি এতিয়ালৈকে পোৱা নাই কাৰণ এইটো কাৰণে সোণোৱাল কছাৰীৰ যিটো মানে সৰ্বানন্দ সোণোৱালে কাম কৰিব বুলি যেতিয়া মানে মাজুলীবাসী সোণোৱাল কছাৰী লোকসকলে বহুত মানে বিশ্বাস কৰি বহুত আশা ৰেঙনি আনিছিলে যে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ জাতিটো সৰ্বানন্দ সোণোৱালে আমি যিখিনি ভাবিছিলোঁ সেই ভবাৰ দৰে কাম কৰিব কিন্তু সোণোৱাল কছাৰীৰ জাতিটোক মানে ওপৰলৈ নিয়াতকৈ কিন্তু তললৈহে নিবলৈ গৈ আছে
চাওক আচলতে সৰ্বাদাই যোৱা যিটো লোকসভা নিৰ্বাচন হয় এই লোকসভা নিৰ্বাচনত মৰ্মে মৰ্মে উপলব্ধি কৰিছে বুলি আমাৰ অনুভৱ হৈছে কাৰণ ডিব্ৰুগড়ত মূলসুঁতি অসমীয়া মানুহে কিন্তু এবাৰ বিজেপিক ভোট দিয়া নাই নাই দিয়া মূলসুঁতি অসমীয়া মানুহে ভোট দিয়া নাই গতিকে সেইখিনি ভোটাৰ লিষ্টখন চালে বা ভোটৰ পেটাৰ্ণটো চালে গম পোৱা যাব গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ সেইকাৰণে অনুৰোধ যে অসমীয়া মানুহৰ কাৰণে তেখেতে কাম কৰক য'ত অসমীয়া মানুহৰ সুৰক্ষা হ'ব য'ত প্ৰত্যেকটো জাতিৰ সুৰক্ষা হ'ব কোনোবা কাৰোবাক ভয় কৰি ৰাজনীতি কৰাতকৈ মই ভাবোঁ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাটোৱে ভাল হ'ব হয় গতিকে সেইটো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অনুৰোধ এই কথাটো অসমৰ সকলো ৰাইজে বুজি পাইছে সকলো গাঁও পৰ্যায় সৰ্বসাধাৰণ মানুহো বুজি পাইছে যে সৰ্বাদাক আমি ভোট দিছিলোঁ যোৱাবাৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে সৰ্বাদাই নিজৰ মুখ্যমন্ত্ৰী আসনখন ৰক্ষা কৰিব নোৱাৰিলে গতিকে আমি সৰ্বানন্দ সোণোৱালক ভোট দিয়াৰো লাভ নাই এই কথাটো গাঁৱত কৈছে গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অনুৰোধ এইবাৰ তেখেতৰ লগত যিখিনি মানুহ থাকে ৰাতিপুৱা বা গধূলি যি ফিটা পেলুৰ নিচিনা যিসকলে থাকে সেই বৃত্তৰ পৰা ওলাই আহি প্ৰকৃততে তেখেতে গাঁৱলৈ আহক এইবাৰ যেনেকৈ MP ইলেকশ্যনত গাঁৱৰ নামঘৰে গৈছিল জিকাৰ পিছত এতিয়া গাঁৱৰ নামঘৰে যাওক আমাৰ সেইটো অনুৰোধ তেতিয়া তেখেতে অনুভৱ বুজি পাব যে অসমৰ ৰাইজ গ্ৰাম্য ৰাইজ কোন পথে আছে কি বিচাৰিছে প্ৰকৃতাৰ্থত কি হ'বলৈ গৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেইটো অনুভৱ কৰা আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ সেইটো আমাৰ অনুৰোধ আৰু বিশেষকৈ এতিয়া আমাক অট'নমাছ কাউন্সিলৰ যিটো ইলেকশ্যন কেতিয়া হ'ব মানে এতিয়া নিশ্চিত এইটো একচুৱেলি এনেকুৱা হৈছে সোণোৱাল কৈছে অট'নমাছ কাউন্সিলৰ ম্যাদটো ইতিমধ্যে উকলি গৈছে অসম চৰকাৰ সাহস নাই এতিয়া ইলেকশ্যন পাতি দিবলৈ অসম চৰকাৰৰ সাহস নাই যে আজি মুহূৰ্তত ইলেকশ্যন পাতি জিকি দেখুৱাবলৈ ইমান অৱস্থাটো বেয়া কাৰণ সোণোৱাল কৈছে অট'নমাছ কাউন্সিলত ইমানেই দুৰ্নীতি হ'ল সেই দুৰ্নীতিৰ পৰা বা সেই দুৰ্নীতিকাৰীসকলক উচিত শিক্ষা দিবলৈ সোণোৱাল কছাৰী ৰাইজ আগ্ৰহে বাট চাই আছে গতিকে অসম চৰকাৰৰ সাহস নাই এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰধান বৰুৱাই ডাঙৰীয়াই আজি তাৰিখৰ ইলেকশ্যন পাতি দেখুৱাবলৈ সাহস নাই গতিকে আমি চেলেঞ্জ কৰিছোঁ ম্যাদ উকলি গ'ল সোণোৱাল কৈছে অট'নমাছ কাউন্সিলৰ ম্যাদ উকলি গ'ল 6 মাহ এক্সটেনশ্যন কৰিছে কিয় এক্সটেনশ্যন কৰিছে এতিয়া যিবিলাক অন্ধভক্ত বিজেপি বিলাকে যে চাই আছে ভিডিঅ'টো সেইবিলাকে কমেণ্ট কৰক এনেই লাংফাংকে যে আপোনালোকে তলত কমেণ্ট বক্স খোলা থাকিলে এনেই কমেণ্টছ কৰক যে এই দাদা প্ৰশ্নটো আপোনালোকৰ সাহস আছে যদি বুকুত এতিয়াই কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে যিবিলাক অন্ধভক্ত আমাৰ যিবিলাক গাঁৱৰ আমাৰ শাসনাধীন চৰকাৰে আমাৰ উন্নয়নৰ নামত যি জুলুকা পানী খুৱালে সেইখিনি আমি সকলোৱে জ্ঞাত আমাৰ নিজৰ গাঁওখনৰ প্ৰতি আমি সততে ওলাই আহিছোঁ কাম কৰিবলৈ আপোনালোকে যিখিনি অন্ধভক্তখিনি আছিলে আমি যেতিয়া আমি যোগ্য প্ৰতিনিধিজন বিচাৰি আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ সেই সময়ত আপোনালোকে যে তলত কমেণ্ট লিখিছিলে লাম্বা সেইকেইজনক কৈছোঁ আপোনালোকে এতিয়া কমেণ্ট কৰক দাদাই যিটো প্ৰশ্ন কৰিছে সেইটো উত্তৰ কৰিবলৈ আপোনালোকে সাহস আছে যদি উত্তৰ দিয়ক হয় নহয় দাদা চাওক আমি ইমান চেলেঞ্জ কৰি ক'ব পাৰোঁ যে সৰ্বানন্দ সোণোৱাল বা বিজেপি চৰকাৰে বহুৱা প্ৰকল্প নিৰ্মাণ কৰিম বুলি 1 কোটি টকা দিম বুলি তেওঁ ঘোষণা কৰিছে ৰাজহুৱাভাৱে কৰা নহ'ল কি কৰিলে তেতিয়া সেইখিনি কি কৰিব নোৱাৰিলে নাম ওপৰত মাটি দখল কৰিলে বিজেপি অন্ধভক্তসকলে কি কৰিলে আমাৰ লগত চেলেঞ্জ কৰক দীপৰঞ্জন মাকে দুৰ্নীতি কৰিলে তেওঁ আঁতৰাই দিয়া হ'ল কিবা ক'ব তেওঁলোকে সাহস আছে ক'বলৈ ইলেকশ্যন নাপাতি পিছুৱাই দিয়া হ'ল 6 মাহ কিবা ক'ব পাৰিব নোৱাৰে আপোনালোকক আমি অজস্ৰ তথ্য আকাৰে দিম খুব কম দিনৰ ভিতৰত সোণোৱাল কৈছে অট'নমাছ কাউন্সিলৰ ট্ৰেক্টৰ ক'লৈ যায় টিংপাত ক'লৈ যায় 20,000 টকা বেনিফিচিয়াৰী ক'ত যায় খুব কম দিনৰ ভিতৰত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাই আছোঁ আৰু বিজেপি মানুহে আমাক সৎ সাহস আছে যে কওক বিজেপি চৰকাৰে যে আমাক মাটিখিনি দখল কৰিলে কৈ চাওক যদি সৎ সাহস আছে ঘূৰাই দিয়ক আমি ঘূৰাই দিম সোণোৱাল কৈছে গণমঞ্চ অসমে যদি ক্ষমতা পাওঁ সোণোৱাল কৈছে অট'নমাছ কাউন্সিলৰ ভিতৰত থকা মাটি কিনা আৰু বিক্ৰী কৰাৰ অধিকাৰ উইদাউট পাৰ্মিশ্যনত আমি কেতিয়াও কাকো দিব নিদিওঁ সেইটো সোণোৱাল কৈছে গণমঞ্চৰ এটা প্ৰথম আৰু প্ৰাথমিক দায়িত্ব হ'ব গতিকে আগন্তুক দিনবিলাকত বিজেপি চৰকাৰলৈ আমাৰ প্ৰত্যাহ্বান সৎ আৰু সাহস যদি আছে সোণোৱাল কৈছে অট'নমাছ কাউন্সিলৰ নিৰ্বাচন পাতি দেখুৱাওক যদি সৎ সাহস আছে দাদাই কোৱা আগতে নিৰ্বাচন পাতি দেখুৱাওক তেতিয়াহে মানি ল'ম হয় নাই বাৰু এতিয়া আমাৰ চন্দ্ৰ দাদাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব এতিয়া নমস্কাৰ আপোনালোকলৈ মোৰ বহুত ধন্যবাদ আজি ডিব্ৰুগড়ৰ পৰা আমাৰ গণমঞ্চ অসমৰ প্ৰধান সম্পাদক ডাঙৰীয়া আহিছে আৰু কথা হ'ল কি আমাৰ জনজাতিসকল প্ৰধানকৈ সোণোৱালসকল
একেবাৰে অজলা। হয় তেখেতসকলে কোনোবাই কিবা এটা ক'লে সেইটোকে হয় কয়, কিন্তু কোনোবাই দুৰ্নীতি কৰিলেও তাত নিজৰ বুকুত আঠি কথাবিলাক ক'বলৈ সাহস নকৰে। আজি গোপাল দাই আহি আমাক ৰাইজসকলক সজাগ কৰি দিছে। আৰু আমি যিহেতু সোণোৱাল মানুহ, অন্য জনগোষ্ঠীসকলে যেনেকৈ এখন আসন আমাৰ বিধানসভাত বা হেৰিয়াত ল'ব পাৰিছে, আমাৰ সোণোৱালসকলে তেনেকুৱা নিৰ্দিষ্ট এখন আসন নাই। কিয় নাই সেই কথা আমাক খুব সুন্দৰভাৱে বুজাই কৈছেহি। আৰু আগন্তুক সময়ত আমাৰ যি কংগ্ৰেছৰ লগত আৰু বাকী দলকেইটাৰ লগত আমাৰ সহযোগ কৰিছে, এতিয়া গণমঞ্চ হৈ আমাৰ সোণোৱাল ফালৰ পৰা গণমঞ্চ অসমে তেখেতসকলৰ লগত যোগাযোগ কৰি আগন্তুক নিৰ্বাচনত আমাৰ যি পৰিষদ আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ, তাৰ ইলেকশ্যন খেলাৰ তেখেতসকলে যুঁজাৰ প্ৰস্তুতি চলাইছে। তাত আমি ৱেলকাম জনাইছোঁ। আমিও তেখেতসকলৰ সহযোগিতা যোগেদি আমাৰ অসমৰ ৰাইজক, আমি আমাৰ গোলাঘাটৰ ৰাইজক আমি আগুৱাই নিবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু দাদাহঁতক যাবলৈ দেৰি হৈছে যিহেতু ডিব্ৰুগড়ৰ পৰা আহিছে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্স খোলা আছে। আপোনালোকৰ মন্তব্যসমূহ, নিজৰ মনোভাৱসমূহ কমেণ্ট বক্সত লিখিব, ভৰাই দিব, আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।